My dear learners, welcome to my YouTube channel. এতিয়া চোৱা তোমালোকক প্ৰথমে মই কাইলৈ এক্সামটোৰ কাৰণে বেষ্ট অফ লাক দিছোঁ ভালকৈ দিবা মই 5টা মান অনলি 5 কুৱেশ্যন আনচাৰ লৈ আনিছোঁ নকৰাকৈ পৰীক্ষাত নাযাবা একদম কৰি যাবাই 5 মাৰ্কছ ইয়াত লৈ আহিবাই তাৰপিছত মোক ক'বা ইয়াত কি মই আনি দিছোঁ 5টাত বেলেগ বেলেগ কুৱেশ্যন আনি দিছোঁ এজ প্ৰব্লেম আনি দিছোঁ ৰামৰ মাকৰ বয়স ৰামৰ বয়সৰ 3 গুণ ৰাম মানে আৰ ধৰিবি ধৰা এক্স এইবিলাক লেট চে ছাপ'জ ৰাম এক্স মাদাৰ ৰামৰ মাকক মাদাৰ বুলি কৈছোঁ থ্ৰাইছ এক্স কিয় 3 গুণ মাকৰ বয়স ৰামৰ বয়সৰ 3 গুণ তাৰপিছত কৈছে যে 5 বছৰৰ পিছত দুয়োৰে বয়সৰ সমষ্টি 70 ইয়াৰ্ছ আফটাৰ 5 ইয়াৰ্ছ আফটাৰ 5 ইয়াৰ্ছ মিনছ প্লাছ 5 আফটাৰ 5 ইয়াৰ্ছ মিন প্লাছ 5 বিফৰ বুলি ক'লে মাইনাছ আগতে বুলি ক'লে মাইনাছ পাছত বুলি ক'লে প্লাছ কৰিবা অ'কে পাঁচে 10 মানে কি কৰিছোঁ আমি কিয় কৰিছোঁ 3 একে ইয়াত এক এটা থাকে 3 একে 4 এক্স এইটো কিয় কৰিলোঁ জানানে ইয়াৰ কাৰণ আছে ইয়াৰ কি কাৰণ আছে সমষ্টি ইয়াত কৈছে যে দুয়োৰে বয়সৰ সমষ্টি 70 ইয়াৰ্ছ হ'লে 70 ইয়াৰ্ছ হ'লে বৰ্তমান দুয়োৰে বয়স কিমান হ'ব বুলি সুধিছে এইকাৰণে ইয়াত কি কৰিছোঁ আমি প্লাছ কৰিছোঁ ইজ ইকুৱেল টু প্লাছ কৰি কিমান পাই বুলি 70 গম পালি এইখিনিলৈকে বুজি পাইছা তেনেহ'লে চোৱা সমাধান কৰিম 4x ইজ ইকুৱেল 70ৰ পৰা 10টো মাইনাছ কৰিব লাগে কেলৈ এই প্লাছ 10টো পাছলৈ গ'লে মাইনাছ 10 হয় 70ৰ পৰা 10 মাইনাছ কৰিলে 60 ৰাইট চ' 4ৰে ইয়াক ডিভাইড কৰিলে x ইকুৱেল কিমান যাব 4 15 জাৰ 60 4 15 60 ৰাইট এক্সৰ ভেলু 15 মানে হ'ল এক্স কাৰ আছিলে ৰামৰ বয়স 15 ৰামৰ বয়সৰ কিমান গুণ বুলি কৈছে ৰামৰ বয়সৰ কিমান গুণ 3 গুণ 3 15 45 চ' 45 বি ইজ দ্য ৰাইট আনচাৰ গম পাইছা বি ইজ দ্য ৰাইট আনচাৰ কিয় হৈছে ৰামৰ বয়স যদি 15 হয় তাৰ 3 গুণ বুলি যদি কয় 3 15 45 অপশ্যন কেইটাৰ পৰা তোমালোকে চাবা অপশ্যন কেইটাৰ পৰা উলিয়াব চাবা কোনো কৰি চাব নালাগে অপশ্যন চাবা এইটো টুৱাইচ হৈছে 240 জাৰ 80 এইটো দুগুণেই হৈছে 3 গুণ নাই হোৱা এইটো দুগুণো হোৱা নাই এইটো দুগুণ হৈছে 2 পঞ্চাছ একক কিন্তু ইয়াত 3 গুণ হৈছে 3 15 45 এনেকৈ ধৰণে কিছুমান অপশ্যন একচুৱেলি ৰাইটকৈ উলিয়াব পাৰোঁ কিন্তু কৰিলে এনেকৈ সমাধান কৰি আহিব পাৰোঁ বেলেগকৈ যদি অপশ্যন কেইটা দিয়া থাকে তাৰপিছত বেলেগ এইবিলাকো যদি 3 গুণ দিয়া থাকে যেনিবা ইটো নাম্বাৰটো ইটোৰ ট্ৰাইচ হয় তেনেহ'লে আমি এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰিম কিন্তু এইটো ডাইৰেক্ট ক'ব পাৰিছোঁ এটাই মানে ইটোৰ ট্ৰাইচ হয় এটা আনটোৰ ট্ৰাইচ হয় ৰামৰ ট্ৰাইচ মাকৰ হৈছে বাকীকেইটা ট্ৰাইচ হোৱা নাই তেনেকুৱা যদি গোটেইকেইটা ট্ৰাইচ দিয়া তেনেহ'লে আমি কি কৰিম উলিয়াবই লাগিব এনেকৈ উপায় নাই হ'ব এইখিনিলৈকে হ'ল আমি যদি প্ৰব্লেমটো সঁচানে মিছা 70 ইয়াৰ্ছ হয়নে নহয় চাব পাৰোঁ প্ৰুফ কৰি চাব পাৰোঁ কেনেকৈ চাব পাৰোঁ বাৰু জানেনে এনেকৈ চাবা গম পালি এইটো যে x প্লাছ 5 এক্সৰ ভেলু 15 প্লাছ 5 ল'ৰাটোৰ 20 হ'ল তাৰপিছত মাকৰ কিমান 3 15 45 3 into 5 মানে 3 into 15 এক্সৰ ভেলু 15 নহয় জানো প্লাছ 5 নহয় জানো 3 15 45 প্লাছ 5 50 এই দুটা সমষ্টি মানে যোগফল তেনেহ'লে 70 ইজ দ্য ৰাইট এনচাৰ হৈছেগৈ এই দুটা মাক আৰু পুতেকৰ 5 বছৰৰ পিছত যোগ কৰিলে বৰ্তমান বয়স 70 ইয়াৰ্ছৰ দুইটাৰ সমষ্টিটো যোগ কৰিলে অ'কে এইটো হৈ গ'ল এনাফ নেক্সট 2 নম্বৰটো কি আনিছোঁ চোৱা 2 নম্বৰটো হৈছে ইনইকুৱেলিটিছৰ কুৱেশ্যন হয় ইনইকুৱেলিটিছত অল গ্ৰেটাৰ দেন ইকুৱেল লেছ দেন ইকুৱেল এইটো মনত ৰাখিবা মাজত থাকে ইকুৱেল এনেকুৱা ধৰণৰ চিনবিলাক থাকে ইনইকুৱেলিটিছ কি হ'ব -3x প্লাছ 3 15 ইয়াত কি কৰিম ইয়াত প্লাছ 3 আছে এইটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব -3 কৰিব লাগিব গতিকে অকণমান মই একে লাইনতে কৰি দিওঁ -3 কৰি দিয়া তাৰপিছত অকল ইয়াতে মাইনাছ কৰিলে নহ'ব 15ৰ পাছতো মাইনাছ কৰিব লাগিব দুই চাইডে কৰিব লাগিব ইয়াত যদি মাইনাছ থাকিলেহেঁতেন ইয়াত প্লাছ ইয়াত যদি প্লাছ কৰিছা ইয়াতো প্লাছ কৰিব লাগিব বুজিছা গতিকে বথ চাইডে যদি ইয়াত প্লাছ থাকে মাইনাছ এটা তুমি ছেম নাম্বাৰ কৰিব লাগিব ইয়াতো কৰিব লাগিব মাইনাছ কৰিব লাগিব ইয়াত যদি মাইনাছ হৈ থাকে তেনেহ'লে ইয়াত প্লাছ কৰিব লাগিব +3 ইয়াত +3 হ'ব তেনেহ'লে গোটেই কেঞ্চেল এইটো নাইকিয়া কৰিব লাগিব তাৰপিছত -3টো নাইকিয়া কৰিবৰ কাৰণে কি হ'ব এই -3টো -3xটো মাইনাছটো কেনেকৈ নাইকিয়া কৰিম -3টো ইয়াত -3 এটা ইনটু কৰিলে অকল ইয়াত ইনটু কৰিলে নহ'ব ইয়াত মাইনাছ কৰিলে কিমান পাৰোঁ 12 ইনটু 1/-3 এই দুই চাইডত মানে ইনটু মাল্টিপ্লাই কৰিলোঁ -1/-3 এইটো গোটেই কেঞ্চেল ৰাইট চ' 3 4 12 x ইজ ইকুৱেল টু হাউ মাছ -4 অ'কে -4 ইজ দ্য ৰাইট আনচাৰ এতিয়া চোৱা এইটো ইকুৱেল নহয় এইটো চাব লাগিব
ক'ত আছে ডি ইজ দ্য ৰাইট আনচাৰ অ'কে বুজি পালে ইয়াত যদি প্লাছ 3 থাকে মাইনাছ 3 কৰিবা ইয়াতো মাইনাছ 3 আহিব ইয়াত যদি মাইনাছ 3 থাকে প্লাছ 3 কৰিবা ইয়াতো প্লাছ 3 কৰিবা সলিউশ্যন কৰি দিলে আনচাৰ ওলাব অ'কে চ' এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিব পাৰে নিশ্চয় এটা আছে ইয়াৰ সম্ভাৱনা আছে প্ৰবেবিলিটিৰ নিচিনা এইটো তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো কি দিছোঁ মই কি প্ৰবেবিলিটি দিছোঁ প্ৰবেবিলিটি হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ আ ফ্লিপিং এ কইনছ এণ্ড গেটিং হেডছ 4 টাইমছ ইন আ ৰ' চোৱা ফ্লিপিং বুলি কৈছে আমি যিকোনো এটা মুদ্ৰা এটা টৰ্চ কৰিলে নাই আইদাৰ দ্য ৰিজাল্ট উইল বি হেড অৰ টেইল নতুবা হেড ওলাব নহ'লেও টেইল ওলাব বুজি পাইছা টৰ্চ এটা কৰা পইচাত কেইটা দুটা পিঠি থাকে মুদ্ৰাৰ হিপিটি বুলি কয় এটা হ'ল হেড থাকে এটা হ'ল টেইল থাকে যদি আমি টৰ্চ কৰি দিলোঁ গেটিং ৰিজাল্ট উইল বি আইদাৰ হেড অৰ টেইল যদি হেড হ'ব পাৰে টেইল হ'ব পাৰে অ'কে তেনেহ'লে দুটা ফলাফলত কিমান আছে 2 আছে তাৰ সমষ্টিটো হেড আৰু টেইল দুটা আছে সেইকাৰণে 2 অৰ্থাৎ সমষ্টিটো টোটেলটো তলত থাকে তাত হেড পাব পৰা হেডছ 1 এবাৰ টছ কৰোঁতে হেড এবাৰে ওলাব পাৰে বা টেইল ওলাব পাৰে আইদাৰ উইল বি হেড অৰ টেইল অ'কে ইনটু 4 টাইমছ কৰা 4 টাইমছ বুলি কৈছে 4 টাইমছৰ কাৰণে টাইমছ মানে কি ইনটু 4 টাইমছ এনেকৈ 4 এটা ইনটু কৰি দিবা 4 টাইমছ এই ৰিজাল্টটো 4 টাইমছ ফ্লিপিং কৰাৰ পাছত কিমান হ'ল 1 গোটেইকেইটা ইনটু কৰিলে ওপৰ 1 হ'ব 2 2 জাৰ 4 2 4 জাৰ 8 2 8 জাৰ 16 চ' 1/16 ক'ত আছে ডি ইজ দ্য ৰাইট আনচাৰ অ'কে 1/16 প্ৰবেবিলিটিৰ পৰা এইটো আহিছে অ'কে ভেৰি ইম্পৰ্টেণ্ট কি হৈছিলে কুৱেশ্যনটো প্ৰবেবিলিটি হয় ফ্লিপিং এ কইন এণ্ড গেটিং হেডছ 4 টাইমছ ইন এ ৰ' 4 টাইমছ মানে 4 টাইমছ পাইছে গেটিং হেডছটো হেড মানে কোনটো এইটো এটা মুদ্ৰাৰ এনেকৈ হেড থাকে ই বেক চাইডটোত কি থাকে টেইল থাকে হেড এণ্ড টেইল ৰাইট অ'কে কণ্টিনিউ নেক্সটটো কি কুৱেশ্যন আছে ভেৰি ইম্পৰ্টেণ্ট স্কিপ নকৰিবা ডণ্ট স্কিপ এটা 4 চা ৱৰ্ডছ অফ একাডেমি কেন বি ৰিএৰেঞ্জ ইন হাউ মেনি ৱেজ পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যনৰ পৰা আহিছিলোঁ পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন চেলেবাছত আছে পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন চেলেবাছত আছে চোৱা একাডেমিত কেইটা আছে ৱৰ্ড একাডেমি চোৱা একাডেমি চোৱা দেই ভালকৈ চোৱা একাডেমি স্পষ্টকৈ দেখিছানে 1 2 3 4 5 6 7 ইয়াত কেইটা আছে এৰেঞ্জ আছে কেইটা লেটাৰ আছে 7 গতিকে 7 ফেক্টৰিয়েল এইটো ফেক্টৰিয়েল কয় বাই কোনটো বেছি এফিয়াৰ হৈছে এইটো 2 ফেক্টৰিয়েল বাকীকেইটা এটা আছে ৰাইট চ' কি কৰিব লাগিব 7 ফেক্টৰিয়েল মানে কি 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল কিয় ৰাখিছোঁ ইয়াত 2 ফেক্টৰিয়েল আছে গোটেই কনচেপ্ট ৰাইট এতিয়া কি কৰিব লাগিব এতিয়া 4 6 জাৰ কিমান 6 7 জাৰ হাউ মাছ 42 6 7 42 প্লাছ ইনটু 4 5 জাৰ 20 20 ইনটু 3 নহয় জানো তেনেহ'লে কি হ'ব ইয়াত 42 ইনটু এই দুটা ইনটু কৰিলে 60 ইমানতে ৰাখি দিব লাগে তো নিজে কৰিব লাগে যদিও মই কৰি দিছোঁ আনচাৰ 6 2 জাৰ কিমান হ'ব 6 2 জাৰ 12 6 4 জাৰ 24 প্লাছ 1 25 0 2520 ক'ত আছে 2520 এই ইজ দ্য ৰাইট আনচাৰ দেখিছানে গতিকে একাডেমিটো কিমানবাৰ ৰিএৰেঞ্জ কৰিব পাৰে 2520 টাইমছ ৰাইট অ'কে ইয়াত হ'ল পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যনৰ কুৱেশ্যনছ এইটোৱে বেলেগৰ এইটো বেলেগৰ চবটোৱে বেলেগৰ আনিছোঁ 5টা বেলেগ কুৱেশ্যন আনিছোঁ এইটো চোৱা জিত বাইজ এন অল্ড স্কুটাৰ 4 ৰুপিজ ইমান এতিয়া কি ক'লে এইটো কি ক'লে চোৱা জিত বাইজ স্কুটাৰ এখন কিনিছে কষ্ট প্ৰাইচ ই কষ্ট কৰিছে ই কি কৰিছে খৰচ কৰিছে পইচা তই যদি কিবা এটা কিন পইচা দিবলগীয়া হয় নে নহয় দোকানীত তাৰ মূল্যত কিবা এটা লৈ আহিবা 4700 টকা স্কুটাৰ কিনিলে তাৰপিছত এই 800টো কি কৰিছে ই 800 অনলি ৰিপেয়াৰৰ কাৰণে স্পেণ্ড কৰিলে খৰচ কৰিলে এইটো তাৰে পইচা কৈছে খৰচ কৰিলে ই 800 প্লাছ কৰি দিয়া 7 8 15 1 এটা কেৰি অল 4 + 1 5 এনেকৈ কৰিবা 5500 খৰচ কৰি দিলে স্কুটাৰৰ নামত তাৰপিছত ইফ হি চেলছ দ্য স্কুটাৰ ফৰ 5800 এই আকৌ কি কৰিলে SP selling price is the what 5800 rupees লিখা নাই মই RS লিখা নাই ইমান এই কি কৰিলে বিকি দিলেগে গতিকে দেখে এই কি কৰি আছে প্ৰফিট পাই আছে গতিকে প্ৰফিট কেনেকৈ হ'ব প্ৰফিট বা গেইন বুলি কয় প্ৰফিট কি হ'ব চোৱা এই 5800 চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ
Selling price is how much? 5,800 and cost price is 5,500. Minus কৰি দিয়া 8 পৰা 3 গ'লে 5 গ'লে 300 300 এই প্ৰফিট হৈছে এইটো উঠা নাই আমাক উঠিছে কি what is the gain percent gain percent উঠিছে তাত কি উঠিছে gain percent উঠিছে ওকে gain percent কি হ'ব তেনেহ'লে gain percent ৰাইট মনোযোগ দিয়া এইটো কথা ভালকে মনোযোগ দিয়া gain percent তেনেহ'লে কি কৰিব লাগিব gain percent উলিয়াব লাগিব gain percent is equal to কি কৰি profit এইটো লিখিবা এই profit মানে কিমান 300 ইয়াত একদম এইটো ভ্যালু ফুটিং কৰি লিখোঁ থাকোঁতে দীঘলীয়া হ'ব পৰীক্ষাত ইমান সময় নাথাকে profit মানে 300 divided by cost price what is the cost price 5,500 right into 100 এইটো তো ফৰ্মুলা profit by cost price into 100 profit by cost price CP का मतलब क्या है CP cost price into 100 right okay so এতিয়া কি কৰিম 0 গোটে cancel again 0 গোটে cancel right so কি কৰিম এতিয়া 5 এৰে ডিভিজিবল কৰিছোঁ কাৰণ ইয়াত the last digit either 0 and 5 then they definitely multiply by 5 5 11 are 55 5 6 are 30 equal 0 to উঠাই দিয়া 5 60 are তাৰমানে 300 5 11 are 55 ইয়াত কি পালা 60 by 11 ইয়াত 60 by 11 আছে জানো অপশ্যনত নাই এইটো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব কেনেকৈ ডিভাইড কৰিবা চোৱা 11 60 5 times 5 11 are 55 6 দিলে 6 11 are 66 হৈ যাব বেছি হ'ব ইয়াতকৈ বেছি হ'ব নোৱাৰে মাইনাছ কৰিলে 5 এইটো তলত যিটো আছে তলত থকাটো তলত ওলাই থাকিবই এই তলৰটো এইটো তাৰপিছত ৰিমাইণ্ডাৰ মানে কি ৰিমাইণ্ডাৰ মানে মাইনাছ কি বাকী এই বাকীটো ওপৰ আহিব আৰু ইয়াত যিটো তুমি কিবাটো পাইছা এইটো ইয়াত আহিব চ' ইয়ৰ আনচাৰ উইল বি 5 by 11 চ' হোৱাট ইজ দ্য আনচাৰ চি ইজ দ্য ৰাইট আনচাৰ বুজি পালি না বুজাই দিম আকৌ বুজাই দিম নেকি এতিয়া স্কুটাৰৰ নামত ইমান কিনিলে তাৰপিছত ইমান টকা খৰচ কৰিলে বনোৱাৰ নামত ইমান টকা মুঠতে খৰচ কৰিলে কোনে জিতে তাৰপিছত চেলিং প্ৰাইচ কৰিলে 5,800 মানে ইমান টকা বেছি দিয়াৰ পাছত প্ৰফিট হ'ল কিমান লাভ হ'ল লোকচানো উলিয়াব পাৰে যদি এই কিনা দামত খৰচতকৈ যদি কিনা দামতকৈ এইটো চেলিং প্ৰাইচটো কম হ'লেহেঁতেন মাইনাছ হ'লেহেঁতেন তেনেহ'লে লছ হ'লেহেঁতেন লছ হ'লে লছ পাৰ্চেণ্টটো কিয় কৰিব যে লছ পাৰ্চেণ্ট কৰি পেলাই লছ বাই কষ্ট প্ৰাইচ ইনটু 100 কৰিবা অ'কে একেটাই কথা কিন্তু অকল কষ্ট প্ৰাইচ বুলি ক'লে ইয়াতকৈ কম হ'ব কিমান কম হ'ল ইমান টকা মাইনাছ হ'ল বা ইমান কিন্তু এই কৰিলে ইয়াত মানে লছ পাৰ্চেণ্ট ওলায় একেটাই কথা অ'কে এতিয়া তোমালোকে ভালকৈ বুজি পালা বুলি মই ভাবিছোঁ যদি বুজি পোৱা নাই কমেণ্ট বক্সত এতিয়াও কোৱা কিছুমান প্ৰশ্ন এনেকুৱা ধৰণৰ হয় কিছুমান বহুত ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন মই দিছোঁ তাৰপিছত এটা কথা ইয়াত লক্ষ্য ৰাখিবা মই ইমানগাল কুৱেশ্যন কৰিছোঁ চবকেইটা বেলেগৰ 1 নম্বৰটো হৈছে তোমাৰ এজ প্ৰব্লেম চেলবাছত আছে 2 নম্বৰটো ইনইকুৱেলিটিজ চেলবাছত আছে 3 নম্বৰটো তোমাৰ প্ৰবেবিলিটিৰ আইডিয়া এটা দিছোঁ 4 নম্বৰটো তোমাক পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যনৰ আইডিয়া দিছোঁ তাৰপিছত 5 নম্বৰটো তোমাক প্ৰফিট এণ্ড লছৰ কথা দিছোঁ এতিয়া এটা প্ৰশ্ন তোমালোকক মই দিছোঁ তোমাৰ সমাধান কৰিবা এইটো যে একাডেমি মই দিছোঁ তোমালোকে ইয়াৰ ঠাইত মেথামেটিক্স কৰিবাচোন মেথামেটিক্সটো ইয়াত বহাই দি পেলাই কিমান আনচাৰ পাবা এনেকৈ কৰি চাবাচোন মেথামেটিক্স তেতিয়া তোমালোকৰ কিমান এনে 1 2 কি হিচাপ কৰিবা কিমান যিমানটা আছে ওপৰত ফেক্টৰিয়েল কৰি দিবা তাৰপিছত কোনটো লেটাৰ বেছি টাইমছ এপিয়াৰ হৈছে তাক মানে তলত ইমান ফেক্টৰিয়েলছ বুলি কৈ দিবা এইটো দুবাৰ ওলাইছে নহয় দুবাৰ ওলোৱা বাকী নাই সেইকাৰণে 2 ফেক্টৰিয়েলছ তাৰপিছত এনেকৈ ইয়াতকৈ কমাই যাবা ইনটু কৰি যাবা 7 into 6 into 5 into এটা কমাই ইনটু কৰি যাবা তাৰপিছত এনেকৈ 2 ফেক্টৰিয়েল গোটেই কেঞ্চেল কৰি এইটো 2 into 1 লিখিব পাৰে এইটোকো 2 into 1 কৰিব লাগে 2 1 গোটেই কেঞ্চেল হ'ব সেইকাৰণে ডাইৰেক্ট 2 ফেক্টৰিয়েল কৰি দিছোঁ অ'কে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ প্ৰায় তোমালোকৰ পৰীক্ষাত আহি থাকে সকলো পৰীক্ষাৰ্থীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভালকৈ পৰীক্ষা দিবা একো চিন্তা নকৰিবা তোমালোকে পাছ কৰিব পাৰিবা আশা কৰোঁ মই তাৰপিছত আৰু গ্ৰেড 4ৰ কাৰণে যিবিলাকে এপ্লাই কৰি থৈছে এইকাৰণে কণ্টিনিউ কৰি থাকিম সিহঁতে পাই থাকিব ভিডিঅ'টো পাই থাকিবৰ কাৰণে কি বেল আইকনটো দবাই থৈ দিয়া যাতে নেকি নটিফিকেশ্যনটো ইউ উইল গেট নটিফিকেশ্যন পাই থাকিব অ'কে থেংক ইউ